তো হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং, বেক টু মাই চেনেল। তো মই এইবিলাক কাপোৰ চাপোৰ মাৰি লৈ মানে বতাহ লাগিলে কাহটো বেছি উঠে। এতিয়া কমিছে, তথাপিতো বতাহটো ৰাতিপুৱাৰ বতাহটো লাগিলে আৰু হ'ব পাৰে ন। সেইটো কাৰণে মই এনেকৈ গৰম কাপোৰ এখন মাৰি থৈ দিছোঁ আৰু চব কাপোৰ চাপোৰবিলাক ধুনীয়া মেলি দিলোঁ এইফালে। কাপোৰ ধুই ঠাণ্ডা লাগিব পাৰে ন, সেইটো কাৰণে কাপোৰ চাপোৰ মেৰাই লৈছোঁ। আৰু এতিয়া মাছ ৰাখিছিলোঁ, অলপ ক'ত থলোঁ মাছৰ বাতিটো মই বাহিৰত থৈ আহিলোঁ। এয়া মাছ ৰাখিছোঁ, দুটাত 80 টকা ল'লে। হৈ যাব মোৰ কাৰণে। অলপ জালুক চালুক দি বনাম আৰু এইখিনি। তো জালুক আৰু পিঁয়াজ দি বনাম আৰু বনাই আজি দোকানতো যাব লাগিব, অলপ আৰ্জেণ্ট কাম লৈছোঁ বিয়াত, সেইখিনি দিব লাগিব। তো এই মাছখিনি আগত বনাই থৈ তাৰপিছতে যাম, কাৰণ মাছখিনি বেয়া হৈ যাব না নবনালে। সেইটো কাৰণে আৰু অলপ বজাৰো কৰিলোঁ। ৰাতিপুৱা আহিছিলে লাও পাত আৰু পানী লাওৰ পাত, কলফুল, এয়া ওলকবি, ফুলকবি, লাই শাক ইমান ৰাখিলোঁ, কাৰণ বজাৰত যাব নোৱাৰিম, সেইটো কাৰণে টাইমো নহ'ব। সেইটো কাৰণে ইয়াতে বজাৰ বেপাৰী আহিছিলে, চব্জি বেপাৰী, তাৰ পৰা ল'লোঁ অলপ। আৰু এতিয়া মাছখিনি ধুইছোঁ, বনাই তাৰপিছতে ওলাই যাম দোকানত। পাছত মই জলকীয়া আৰু পিঁয়াজ কাটি ল'লোঁ, কাটি দিলোঁ। ইয়াতে মাছত এতিয়া হালধি নিমখ চব একেলগে সানি কেৰাহীত বহাই দিম, কাৰণ শিঙি মাছ এনেকৈ নিমখ দি দিওঁ। হালধি আৰু ইয়াতে মই পিচি থৈছোঁ আদা নহৰু আৰু জালুক, এই মছলাখিনি দি দিম। আৰু জলকীয়াৰ গুড়ি, আৰু দিম তেল, মিঠাতেল। এতিয়া গোটেইখিনি সানি লওঁ, হাতে দি বঢ়িয়াকৈ মিলাই লওঁ। আৰু এইখিনি মাছখিনি সানি ল'লোঁ মই বঢ়িয়াকৈ মছলা। এতিয়া কেৰাহীত আৰু অকণমান তেল দিম, বেছি নিদিওঁ, কাৰণ মাছত তেল দি দিছোঁ অলৰেডি। তেলখিনি অলপ তেল দি দিলোঁ তাতে। আৰু এতিয়া মাছখিনি বহাই দিওঁ। মাছখিনি বহাই দিলোঁ, অলপ পানী দি দিম। পানী মছলাৰ এইটো অখালি কিনে দি দিম, মছলা লাগি আছে। পানী বেছি নিদিওঁ।
এতিয়া বহাই দিলোঁ মই মাছৰ তৰকাৰীখন এয়া এতিয়া আৰু লাৰি নকৰোঁ এনেকৈ থাকিব ঢাকন মাৰি দি থলোঁ আৰু 10 মিনিট পিছত ঢাকন খুলি চাম আৰু বাছ হৈ গ'ল তো এতিয়া বাচন চাচনবিলাক ধুই লওঁ চব্জিখন চাই লওঁ চব্জিখন হৈ গৈছে নমাই দিওঁ আৰু নমাই দিলোঁ আৰু বাচনত ধুই ল'লোঁ হৈ গ'ল এতিয়া গাটো ধুই আহোঁ গাটো ধুই দোকানত ওলাই যাওঁ আৰু এতিয়া আচাৰবিলাক বাহিৰত দি দিছোঁ বটলবিলাক এতিয়া গাটো ধুই ওলাই যাওঁ আৰু গৈ আছোঁ দেৰি হৈ গ'ল ভাগ্য ভাল নহ'লে লাইনটো এতিয়া লাহে দিছিলে নহ'লে ৰখি থাকিব লাগিলে হয় নহ'লে প্ৰায় এতিয়া দোকানৰ পৰা আহি পালোঁ আৰু ভণ্টিয়ে পাৰ্চেল এটা পঠাইছে চাওঁ এইটো খোলোঁ পাৰ্চেলটো গৰম পানী এইটো কেনেকুৱা পেকিং কৰিছোঁ ৰে খুলিবই পৰা নাই ইমান ডাঙৰ কাৰ্টনটোত ইমান কাগজ চাগজ সোমাই দিছে একদম আৰু এইটো ফ্লাক্স আহিছে পানীৰ বটল এইটো গৰম পানী থোৱাৰ কাৰণে ভণ্টিয়ে পঠাইছে আগৰটো ভাঙি থাকিলে সেইটো কাৰণে এইটো এতিয়া ভণ্টিয়ে আকৌ নতুনকৈ পঠাইছে এইটো পৰিলেও নাভাঙিব আৰু থেংক ইউ কলিমতি আৰু আপোনালোকৰ কেনেকুৱা লাগি আছে এইটো বটলটো কমেণ্টত জনাব মোৰ বহুত ভাল লাগিলে এইটো বহুত ভাল লাগছে মোৰ আৰু আজিৰ পৰা এইটোত গৰম পানী থৈ খাব লাগিব তো বহুত পচন্দ লাগছে তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই লাভ ইউ